তাৰপিছত এতিয়া আহোঁ আমি শ্বৰ্ট ফিল্মলৈ শ্বৰ্ট ফিল্মৰ ভিতৰত এখন চিনেমা লা চিনে কেটেগৰীত নিৰ্বাচিত হৈছে স্ক্ৰিনিঙৰ কাৰণে আৰু সেই চিনেমাখনৰ নাম হৈছে এ ডল মেড আপ অফ ক্লে সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ ষ্টুডেণ্টসকলে এই গোটেই চিনেমাখন নিৰ্মাণ কৰি উলিয়াইছে আৰু এটা কথা যোৱা বছৰ ছেইম কেটেগৰী লা চিনেফ কেটেগৰীত এখন শ্বৰ্ট ফিল্ম ভাৰতৰ এজন ভাৰতীয় ডিৰেক্টৰৰ শ্বৰ্ট ফিল্ম তেওঁৰ নাম হৈছে চিদানন্দ এছ নায়ক তেওঁৰ শ্বৰ্ট ফিল্মখন আছিলে ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান্স টু ন' সেইখন শ্বৰ্ট এবাৰ যোৱা বছৰ পুৰস্কৃত হৈছিলে গতিকে এইবাৰো আমি আশা কৰিব পাৰোঁ এইখন শ্বৰ্ট ফিল্মক লৈও এ ডল মেড আপ অফ ক্লেক লৈ তাৰপিছত আৰু এখন শ্বৰ্ট ফিল্ম আছে চাৰাক বুলি সেইখনৰ ডিৰেক্টৰ হৈছে শিলাদিত্য মৌলিক আৰু এই শ্বৰ্টখন চিলেক্ট হৈছে স্পেচিয়েল স্ক্ৰিনিং শ্বৰ্টৰ কেটেগৰীত আৰু এখন শ্বৰ্ট ফিল্ম আছে সেইখনৰ নাম হৈছে দ্য ষ্ট্ৰম দ্য কাম দ্য মেডনেছ দ্য মেজিক আৰু ডিৰেক্টৰৰ নাম হৈছে নিহাৰ পালৱে এইখন চিলেক্ট হৈছে ষ্ট্ৰেইট এইট কম্পিটিশ্যন কেটেগৰীৰ কাৰণে তাৰপিছত আৰু এটা ভাল লগা খবৰ হৈছে ভাৰতৰ কাৰণে লগে লগে অসমৰ সমগ্ৰ চিনেমা জগতৰ কাৰণে যে আমাৰ অসমৰ খুব চিনাকি আমাৰ ফিল্ম ডিৰেক্টৰ খঞ্জন কিশোৰ নাথৰ এখন কাৰ্বি চিনেমা তেওঁ এবাৰ ডিৰেক্ট কৰি উলিয়াইছে কাৰ্বি চিনেমাখনৰ নাম হৈছে কাংবো আলতি আৰু এই চিনেমাখনে যেহেতু আমি জানো কেন ফিল্ম ফেষ্টিভেল ইজ এ ভেৰি বিগ মাৰ্কেট অফ প্ৰডিউচাৰ্ছ এণ্ড ফাইনেন্সাৰৰ গতিকে তেওঁৰ এই চিনেমাখনে UK আৰু চাইনা থিয়েট্ৰিকেল আৰু অন্যান্য ডিষ্ট্ৰিবিউশ্যন ৰাইটছ পাবলৈ সক্ষম হৈছে চ' ইটছ এ ভেৰি বিগ নিউজ ফৰ আছ এই ফিল্ম ফেষ্টিভেলৰ লগত এইবাৰ যোৱা সকলো ভাৰতীয় চিনেমাৰ লগত জড়িত সকলো অভিনেতা অভিনেত্ৰী ডিৰেক্টৰ প্ৰডিউচাৰ সকলোলৈকে অভিনন্দন আৰু বিশেষ অভিনন্দন আমাৰ ফালৰ পৰা অসমৰ ফালৰ পৰা যোৱা বুলি খঞ্জন কিশোৰ নাথলে চ' আজিৰ কাৰণে এইখিনি আপডেট বাই বাই